Okay, so 1 week কেনেকুৱা গ'ল ৰিডিং কৰি কেনেকুৱা লাগিলে বিৰাট ভাল লাগিছে স্যাৰ বহুত ভাল লাগিলে স্যাৰ এক্সপেৰিয়েন্স বোৰ কেনেকুৱা বহুত ভাল স্যাৰ ৰাখি বাইদেউ জয়েন কৰিছে নাই ভাল লাগিছে স্যাৰ বহুত ভাল লাগিছে প্ৰথমতে মই ঘৰখিনিয়ে কৰিছো ওকে কিমান দূৰ মিলি আহিছে এক্সপেৰিয়েন্সটো কেনেকুৱা মানে বাকি বস্তুবোৰ যেনেকুৱা ধৰক নিউমাৰলজি টেৰো ৰিডিং সেইবোৰতো প্ৰিডিকচনে হয় বাট আকাশিক অকনমান বেলেগ হৈ যায় তো সেই ডিফাৰেন্সটো কি ফিল কৰিছে কেনেকুৱা কি পাইছে স্যাৰ মানে যিখন হেৰিত যাওঁ আমি ৰিডিং কৰিবৰ কাৰণে হুম, তাতে তাৰে এক্সপিৰিয়েন্সটো বেলেগ স্যাৰ মানে সেনেকুৱা সুখ হয়তো আমি ক'তো কোনোদিনো পোৱা নাই স্যাৰ okay, মানে ঘূৰি যে আহিম তেনেকুৱা ধৰণৰ মনে নাযায় স্যাৰ আচ্ছা। ইমান শান্তি লাগে আৰু বাকিবোৰৰ কেনেকুৱা ধৰণৰ এক্সপিৰিয়েন্স এনেতো ভিডিঅ'ছবোৰ দিছে তথাপিও ভিডিঅ'ছত নাথাকা কিবা ভিডিঅ' বনাই কেনেকুৱা লাগিল যোনে যোনে ফাৰ্ষ্ট টাইম বনাইছে ভিডিঅ' ফিডবেক হিচাপত স্যাৰ হয় এনেকুৱা লাগে মানে যেন আমি সব উত্তৰবিলাক পাই যাম নেকি মানে সঁচা উত্তৰবিলাক পাই যাম এনেকুৱা মানে মোৰ ফিল হৈছে আৰু মানে Okay. যিটো লাইনত আমি এতিয়া ধৰক কুৱেশ্যন বহুত থাকে বহুতে বিভিন্ন ধৰণৰ কুৱেশ্যন কৰে মই নিজৰ লাইফটোক লৈ পেলাই সুধিছো মানে সেইখিনিকে মানে ইমান ধুনীয়াকে ৰিজাল্ট বিলাক মানে এনসাৰ বিলাক পাইছো Okay. মানে যেন কোনোবাই গাইড কৰি আছে মোক এনেকুৱা লাগে মোক চাই বাবাই মোক এনসাৰ এতিয়া আগতেতো তেখেতক ধ্যানত পাইছিলো এতিয়া এনেকুৱা লাগে যেন তেখেতে মোক ডাইৰেক্ট কৈ আছে তাৰমানে এইটো কৰা সেইটো কৰা সেনেকুৱা টাইপ লাগি গৈছে ঠিক ঠিক বহুত ধুনীয়া লাগিছে তাৰমানে আৰু মানে এনেকুৱা ভাবিছো এতিয়া মানে বৰ্তমান মোৰ এনেকুৱা ফিল হৈছে মানে যিকোনো কুৱেশ্যনৰ এনসাৰে আমি এইখন লাইব্ৰেৰীত পাই যাম পাই যাম Okay. এইটো ফিল হৈছে মানে ৰাখি কিন্তু বাইদেউ কেতিয়াবা meditation আকৌ কৰি মাইণ্ডটো পাৰিলে বেলেগ নে? ফালে ঘূৰি যায় ফ'কাছটোতো লাগিব বাৰু ফ'কাছ ডিষ্টাৰ্ব মাইণ্ডছেট হৈ থাকিলে সেইটোতো নহ'ব আৰু স্যাৰ ইনটিউশনটো বহুত বাঢ়ি যোৱা যেন লাগিছে মই কৈছো না আমি ক্লাছত যি শিকিছো সেয়া 1% বুলি ধৰি থৈ দিওঁ বাকী 99% আপোনালোকৰ মানে অপেন ফিল্ড কিমান এক্সপ্ল'ৰ কৰিব পাৰে যিমানে বেছি এক্সপ্ল'ৰ কৰি গৈ থাকিব শিকাখিনি মানে 1%ৰ পৰা আৰু কমিহে গৈ থাকিব যে ক্লাছতনো কি শিকিলো আৰু এক্সপেৰিয়েন্স যেনেকুৱা একচুৱেলি কলেজ লাইফত কি হয় কলেজত যিবোৰ বস্তু আমি শিকো প্ৰেক্টিকেল লাইফত ইমান ইউজ নহয় প্ৰেক্টিকেল লাইফত কমপ্লিটলি বেলেগ হৈ যায় মেডিকেল লাইন হওক ইঞ্জিনিয়াৰিং হওক বা যিকোনো ফিল্ডতে কোৰ্চত কিবা বেলেগ থাকে কিতাপবোৰত বাট প্ৰেক্টিকেল লাইফত কমপ্লিটলি বেলেগ ইমান ইউজেছ নহয় কিতাপৰ পৰা যিবোৰ চ' আমি কোৰ্চেছবোৰ যিবোৰ শিকি আছো অকল কোৰ্চেছৰ বস্তুবোৰ যদি কৰি আছে তেতিয়াহ'লে ইমান গ্ৰোথ নাহে কিন্তু কোৰ্চেছৰ বস্তুবোৰ যদি অকল 1% বুলি ধৰি পিনে বাকী এক্সপ্ল'ৰ যদি নিজে কৰে ন বহুত বস্তু এক্সপ্ল'ৰ কৰিব পাৰে মানে ইউনিভাৰ্ছ যিমান ডাঙৰ ইয়াতে কিমান এক্সপ্ল'ৰ কৰিব পাৰে মানে কোনো লিমিট নাই একচুৱেলি এক্সপ্ল'ৰ স্যাৰ কৰা মই স্যাৰ এটা হেৰি ইনটিউশনৰ কথাত পৰা এটা কওঁ দেই মোৰ মানে ছাডেনলি মোৰ হাজবেণ্ডৰ হস্পিটেলৰ দুগৰাকী চিষ্টাৰ এগৰাকী ৰিচেপশ্যনিষ্ট এগৰাকী চিষ্টাৰ তেওঁ মোৰ কেলে নাজানো ছাডেনলি কি হ'ল মোৰ চকুৰ আগত এনেকুৱাকে আহিলে যে দুয়োগৰাকীয়ে মানে কিবা এটা এমাউণ্ট পাইছে মানে মই চকুৰ আগত সেইটো দেখা পাইছো দেই ছাৰ তাৰ পাছত মই হাজবেণ্ডক ক'লো যে তুমি এনেই তাহাঁতক সুধিবাচোন কথাটো হয় নেকি তাৰপিছত ছাৰ সঁচাকে কথাটো মিলি গৈছে মই যেতিয়া সুধিবলৈ কৈছো তেওঁ যেতিয়া সুধিলে তেতিয়া কৈছে যে হয় ছাৰ আমিতো পাইছো বাইদেউ কেনেকে গম পালে ছাৰ মানে মই সেই ফিল কৰিছো মানে ইনটিউশনটো বহুত মানে লাহে লাহে যেন বাঢ়িছে বেছি অট'মেটিক এক্সেছ হৈ যায় মানে এতিয়া এক্সেছ হৈ যায় মানে এনেই যদি চকুকেইটা মুদিও যদি বহি থাকো চকুৰ আগত বিভিন্ন ধৰণৰ মানে বস্তু দেখা পোৱা গৈছে তাৰমানে অ'কে মই তাৰ বাকী মানে দুটা হেণ্ডমেডটো লৈ ল'ম আৰু ৰাখি বাইদেউ ক'ত গ'ল ৰাখি বাইদেউ এবাৰ আনমিউট কৰিব আপুনি মেডিটেশ্যন কৰিব পাৰিলে নে নাই মই মেডিটেশ্যন ষ্টাৰ্ট কৰিছোঁ ৰেগুলাৰ কৰি আছোঁ আৰু আপুনি দিয়াটোৰ লগতো অঞ্জুৱে মোক আৰু এটা দিছিলে 7 চক্ৰা মেডিটেশ্যন যিটো তেওঁ কৰে চ' সেইটো কৰিছোঁ চ' বেটাৰ ফিল কৰিছোঁ আৰু ৰাতিপুৱা সেইটো একচুৱেলি 20 মিনিটছ মানৰ আছিলে ত' ৰাতিপুৱা টাইম নহ'লে মই শ্ৰী শ্ৰী ৰবি শংকৰৰ যিটো সহজ মেডিটেশ্যন যিটো মানে ৰিচুৱেলটো ষ্টাৰ্ট কৰিছোঁ মই মানে আৰু মই 3বাৰমান ট্ৰাই কৰিছোঁ ৰিড কৰিবলৈ
হুম, চ' কালিতো বহুত ইণ্টাৰেষ্টিং কথা এটা হ'ল মই আঞ্জুৰ লগত শ্বেয়াৰ কৰিছোঁ কালি মানে দিনত আপোনাৰ মানে এপটোতো ফোনত থাকে মই এইটো কানেক্ট কৰিব পৰা নাই হেৰি লেপটপ কম্পিউটাৰত হা তাৰপিছত মই সেইকাৰণে লেট নাইট কৰিব ট্ৰাই কৰোঁ তো হুম, কালি কি কৰিলোঁ মানে ভিজুৱেলাইজ কৰিব সময়ত চকুটো আই হেভ টু ক্ল'জ মাই আইজ না যিটো মানে ফ্লেম কেণ্ডেলৰ সেইটো মই সেয়া কৰিলোঁ তাৰপিছত মই শুই গ'লোঁ মানে হুম, বহি পেলাই মানে মই আপুনি এইটো ছাবকনচিয়াছত গুচি গ'ল তাৰমানে তাৰপিছত when I woke up মই কি হ'ব ক্লজিং প্ৰেয়াৰটো কৰি মই শুই গ'লোঁ হুম, কি একো কালি নাই মানে একদম এটলিষ্ট ষ্টাৰ্টিং ক্লাছৰ যিটো আপোনাৰ যে মেডিটেশ্যন কৰিব নোৱাৰো বা সেইটোতকৈ অকণমান ইমপ্ৰুভ হৈছে এটলিষ্ট আপোনাৰ হা হৈছে অ'কে খালি ঠিক মই আছে বা শুই গ'লো যদিও নাৰ্চাৰী মই নাৰ্চাৰী ক্ৰছ কৰিছে আৰু এতিয়া কাইণ্ড অফ অ'কে ঠিক আছে বঢ়িয়া হয় কৃতিকা স্যার খুব বেছি ভাল লাগিছে এণ্ড তাতে একচুৱেলি কি হয় মানে আপুনি যোনটো কৈছে ন আমি 1% শিকোঁ তাতে আৰু জানিবলগীয়া থাকে বাট যোনটো আমাৰ এক্সপিৰিয়েঞ্চৰ ওপৰত ডিপেণ্ড কৰে এণ্ড সেই এক্সপিৰিয়েঞ্চটো মোৰ যোনটো হৈছিলে মই যোনটো ফাৰ্ষ্ট দিনাই এক্সেছ কৰিছিলোঁ সেইটো মই ভূপালী বাক কৈছিলোঁ তেওঁ তেনেকৈ ছেইম অলপমান চিমিলাৰ পাইছিলে তেওঁ যোনটো কৈছিলে গ্ৰুপত শ্বেয়াৰ কৰিছিলে ইনফেক্ট তাৰ আগৰ পৰাই মই ফাৰ্ষ্ট ডে যোনটো পাইছিলোঁ সিদিনাখনৰ নেক্সট দিনাৰ পৰা মই মানে এটা মই চাইন পাইছিলোঁ মই কৈছিলোঁ এই ক্লাছত কেনেকুৱা চাইন্সবোৰ আছিলে চ' মই কানেক্ট কৰিব ট্ৰাই কৰিলোঁ বস্তুটো এণ্ড মই তেনেকৈ গৈ পেলাই মন্দিৰত ট্ৰাই কৰি আছিলোঁ মই ইনফেক্ট আপোনাক পাৰ্চনেলি শ্বেয়াৰ কৰিছিলোঁ সেই বস্তুটো এণ্ড যোনটো যি আছিলে এটা চাইন আছিলে মই সেইটো ৰেমেডি হিচাপে লৈছিলোঁ ত' মই তেনেকৈ কৰিব ট্ৰাই কৰিলোঁ এণ্ড ট্ৰাষ্ট মি উইদিন 3 days মানে বায়েটো পাইছে আপোনাৰ থাৰ্ড ডে দিনাখন আৰু থাৰ্ড ডে মই আপোনাক শ্বেয়াৰ কৰিছিলোঁ সেই ফটোখন আৰু তাৰপিছত তেওঁ আফটাৰনুন আই থিংক চ' সেইটো ভিডিঅ'টো দিছে ত' তাৰপিছত মই তেওঁ যোনটো দিছিলে মই সেইটোও কৰিছোঁ এণ্ড ইমান মিৰাকিউলাছলি বস্তুবিলাক ইম্প্ৰুভ হৈ গৈছে মানে ন' ডাউট দ্য থিং ৱাজ অলৰেডি বেটাৰ বাট মই এটা নেক্সট লেভেললৈ নিবলৈ বিচাৰিছিলোঁ সেই বস্তুটো ত' ইমান বেছি ফ্লাৰিছ হৈ গৈছে মানে এনেকুৱা হয় ন যে আমি গণপতি বাপ্পাক সকলো পূজাৰ আগতে প্ৰাৰ্থনা কৰোঁ তেওঁক সৰস্বতী পূজাৰ আগতেও তাকে বিকজ হি ইজ দ্য লৰ্ড অফ বিগিনিংছ ত' তেনেকে তেওঁক যেতিয়া কৰিছোঁ এনেকুৱা লাগিছে যে তেওঁক কিবা ব্লেছিঙে দিছে নেকি মানে চব বস্তু এটা বিগিনিং আজি ইমান মানে আচৰিত মোৰ নিজৰ ফোনত গুগল পে'ত ক'ৰ পৰা জানো ফোন পে'ৰ থ্ৰু দি পে'মেণ্ট আহিছে মই এতিয়ালৈকে পোৱাই নাই মোৰ সেইটো পে'মেণ্ট হৈছিলে দুপৰীয়া 12টাত দেন মই যিমান মানুহৰ মোৰ পৰা কিবা ৰেমেডি লয় কিবা লয় মই চবকে কণ্টেক্ট কৰিব ট্ৰাই কৰিছোঁ কল কৰিছোঁ আপুনি মোক কিবা পে'মেণ্ট কৰিছে কোনো এতিয়ালৈকে মোক মানে মই যিমান পাৰিছোঁ সুধিছোঁ কাৰো পৰা মই একো পোৱা নাই যে কোনোৱে মোক ইনফৰ্মো কৰা নাই যে কোনোবাই পে'মেণ্টটো কৰিছে সেই এমাউণ্টটো মোৰ একাউণ্টত এতিয়া ক্ৰেডিট হৈ আছে ইনফেক্ট মই তেওঁক মেছেজ বেক কৰিবলৈও এনেকুৱাকৈ পে'মেণ্টটো আহিছে যে QR-ত আহিছে পে'মেণ্টটো মোৰ মই মানে এতিয়া শ্বক ক'ৰ পৰা পে'মেণ্ট সোমাইছে চ' আই ফিল যে মানে এটা বস্তুৰ থ্ৰু দি বহুত কানেকশ্যনছ থাকে নেকি ব্লকেজেছবিলাকো খুলি যায় আৰু চ' এনেকৈ বহুত বেছিয়ে মানে ভাল হৈছে এক্সপিৰিয়েঞ্চবোৰ দেই আজিতো মাষ্টাৰ লেভেল ইয়াতেতো আৰু এটা ষ্টেপ আৰু আগবাঢ়ি যাব হয় স্বাতি বাইদেউ Hi sir, good evening. গুড ইভিনিং Sir, মইতো ফাৰ্ষ্ট 3 দিনটো মোৰ একোৱে মই গম নাপালো মানে মোক যদি মহটোৱে কামুৰিছে মই সেইটোও ফিল কৰিছো মোৰ ঠাণ্ডা লাগিছে গৰম লাগিছে মানে মই ইমান কনচিয়াছ হৈছো তো 3 দিন পিছত যেতিয়া কৰিছিলো মানে মই বহুত মানে কিউৰিয়াছ হৈছিলো যে মানে এনেকা গোল্ডেন দৰ্জা আপুনি যেনেকৈ কৈছে খুলিব মই এনেকে যাম স্পিৰিটে লৈ যাম মোৰ সেনেকুৱা একো নহয় ডাইৰেক্ট এটা ব্লেংক স্পেচ একদম কলা ব্লেংক স্পেচ তাৰপিছত কিবা কেৰেক্টাৰ দেখিলে দেখো তো স্যাৰ মই পৰহি আপুনি এখন ষ্টেটাছত ফটো দিছিলে প্ৰিন্সিপাল ছাৰ আছিলে গুৰুকুল গ্ৰামাৰৰ এনে ছাৰ মই মেডিটেশ্যন কৰোঁতে ছাৰ ককা ছাৰক মনত আছে নে হেড ছাৰ আছিল যে মই মানুহজন মোৰ কনচিয়াছতো নাই মই সেই মানুহজনক দেখিছো মই তেতিয়া বহুত সৰু নিজকে ছাৰ মই বেছি বছৰ পঢ়া নাই তাতে ক্লাছ 7 মানলৈ পঢ়িছো একদম ইয়াৰটো মনত নাই ক্লাছ 4 পৰা 7 মান জানে যদিতো বহুত আগৰ বেটছ মানে একদম ইয়াৰটো মনত নাই মোৰ তো মই দেখিছো নিজকে এনেকা সৰু কালতে দেখিছো আৰু লগতে আপুনিও আছে দুইটা আমি আশীৰ্বাদ লৈছো আৰু ছাৰ মানে ইমান প্ৰাউড ফিল মইতো সেনেকুৱা এতিয়ালৈকে একো এচিভ কৰাই নাই ইমান প্ৰাউড ফিলিং তো সেইটো বস্তু মই এই যোৱা পৰহি ৰিলেট কৰিছো তাৰমানে আপুনিও ষ্টুডেণ্ট আছে মই ভাবিছো ছাৰকনো কিয় দেখিছো একেলগে দুটা মানুহক মই তো তেনেহ'লে মোৰ গুৰু চাগে সেইকাৰণে মই দেখিছো
তো মই হুম, এতিয়াহে ৰিলেট কৰিছো মানে আপুনিও ষ্টুডেন্ট আছিলে ছাৰৰ হুম। তো ইমান ভাল লাগিছে মানুহটো মই কনচিয়াছ এটা নাছিলো মই কেনেকে যে দেখিলো নহয় ইমান ভাল লাগিছে Right, বঢ়িয়া হয় মেম হয় এতিয়া ধৰা ৰিডিং কৰিব বয়সত যেতিয়া অপেনিং প্ৰেয়াৰ ক্লজিং প্ৰেয়াৰ কৰা যায় সেইটো মই চেল্ফ হিলিঙৰ সময়তো দেখো আচ্ছা চক্ৰা হিলিঙৰ সময়তো মানে দেখিছো বহুতকেইটা দেখিছো প্লাছ গধূলি আৰু ৰাতিপুৱা যেতিয়া প্ৰাৰ্থনা কৰো মেডিটেশ্যন কৰো অলমষ্ট 25-20 মিনিটছ তো তেতিয়াও তাৰমানে ভিজুৱেলাইজ হয় কিছুমান কুৱেশ্যনছ কিছুমান মাইণ্ডত চলি থাকে বেক অফ দ্য মাইণ্ড চ' তেতিয়া কিছুমান ভিজুৱেলাইজেশ্যন হয় তেতিয়াও সেইটো ধৰিব পাৰি নেকি কিন্তু উইদাউট এনি মানে ৰিডিং নকৰাকে নাই নাই যিটো আমি ফাৰ্ষ্টৰ দিনাখনো পাইছিলো যে কিছুমান মানুহ অলৰেডি ব্লেছড তেওঁলোকে আকাশিক ৰিডিং বা সেইবোৰ ষ্টেপ ফ'ল' কৰিব নালাগে তেওঁলোকে হয়তো টোপনি গ'লে টোপনি শুই থাকোতে তেওঁলোকৰ তেতিয়া তেনেকুৱা এক্সেছ হৈ যায় তো শিকাৰ পিছতো কিছুমানৰ সেই লেভেলটোলৈকে গুচি যায় তো তেতিয়া আৰু এনেকুৱা নেচেচাৰী নহয় যে অপেন প্ৰেয়াৰৰ পিছতহে অকল এক্সেছ হ'ব অকল মেডিটেট কৰিলেও হ'ব পাৰে ৰাতি শুই আছে ছাবকনচিয়াছ মাইণ্ডত কিবা কুৱেশ্যন চলি আছে সেইটো আনচাৰ আহি যাব পাৰে তো পিছত সেইবোৰ বস্তু আৰু তেনেকে ডেভেলপ হৈ যায় আৰু মই তোমাৰ আজি 2 মাহমানৰ আগতে এটা কুৱেশ্যন কৈছিলো যে মই কিছুমান ভিজুৱেলছ দেখি থাকো উইথ মাই অপেন আইজ এনেকুৱা লাগে যেন কোনোবা চাইছে কোনোবা ওচৰত বহিছে পাৰ হৈ গৈছে বা পিছফালেদি কোনোবা গুচি গ'ল মানে সেইটো মোৰ ভেৰি অফন এতিয়া মানে ফিল হৈ থাকিব লৈছে তো সেইটো আপুনি কুৱেশ্যন কৰিব কোন আছে মে বি মাষ্টাৰ টিচাৰ্ছ বা স্পিৰিট গাইড কোন হয় মই তেনেকে উদাহৰণ মানে ডাইৰেক্ট আনচাৰ বা ডাইৰেক্ট চিগনেল দিবলৈ মই কওঁ কিন্তু সেই বস্তুটো মানে মোৰ কণ্টিনিউ হৈ আছে তোমাৰ পোৱাৰ পৰা তেতিয়াৰ পৰা সেইটো মানে মোৰ ষ্টপ হোৱা নাই আৰু কোনোবা এটা মুহূৰ্তত মোক খুব ঠাণ্ডা লাগি যায় গুজ বাম্পছ হৈ যায় ঠাণ্ডাও লাগে গুজ বাম্পছ হয় সেইটো সময় যে মোৰ হেৰি মেডিটেশ্যনৰ সময়ত হয় খুব ঠাণ্ডা লাগে মানে ৰেকি গৰম কল কৰাৰ সময়ত মোৰ তেনেকুৱা হয় 3rd ডিগ্ৰী পিছৰ পৰা মোৰ সেই বস্তুটো হয় ৰেকি কল কৰাৰ পাছত হৈ যায় খুব ঠাণ্ডা লাগি যায় হয় মোবাইল ভিডিঅ মিউট হৈ আছে হয় কওক কৃতিকাই যিখিনি কথা কৈছে মানে তাই ৰিলেশ্যনশ্বিপৰ ইম্প্ৰুভমেন্টৰ কাৰণে কৈছিলে তো মোক যেতিয়া চালো ন বগা মিঠাই মানে মোৰ ভিডিঅ'টোত অলৰেডি মই শ্বেয়াৰ কৰিছো বগা মিঠাই দিয়া দেখিছো আৰু কোনোবাই আহি পেলাই তৎক্ষণাত সৰু ল'ৰা ছোৱালী খাই দিলে তাইক মই জনালো তাৰপিছত তাই সেইটো কথাই ক'লে যে আগদিনাখন তাইৰ পাৰ্টনাৰে মানে বগা মিঠাই লৈ আহিছে আৰু ইমান ধুনীয়াকে মানে মিলিছে তাৰ পৰা ওলাই অহাৰ পিছত এনেকুৱা লাগে মই কিবা সপোন দেখি আছিলো নেকি আৰু যেতিয়া সেই গল্ডেন দৰ্জাখন খুলিবলৈ কয় ন তেতিয়া প্ৰথম দিনা নহয় ছেকেণ্ড দিনা মোৰ ইমান কষ্ট হৈছে উঠি যাবলৈ তাৰ পিছদিনাখনতো মোক কোনোবা মানুহে কোলাত লৈ গৈছে তাৰপাছত তাৰ পিছদিনাখন কি হৈছে মই হনুমানজীক খুব মানো তেখেতে মোক ইমান সহজে মানে ধুনীয়াকে হেৰি কৰি পেলাই গল্ডেন দৰ্জাৰ ওচৰলৈকে লৈ গৈছে আৰু মই এটা কথা শ্বেয়াৰ কৰিব বিচাৰো বাকীটো মোৰ পাৰ্টনাৰক কেনেকে লগ পালো মানে কৃতিকাই সেইটোৱে দেখিছে আৰু আগতেও মই দুদিন দেখিছো যে আমি মানে চাইল্ডহুড ফ্ৰেণ্ড আছিলো আৰু আমাৰ দেউতাই এইটো একচেপ্ট কৰা নাছিলে তাইও এজিত মানুহ এজন বাৰে বাৰে দেখা পায় ময়ো বাৰে বাৰে মানে মোক দেউতাক দেখা পাওঁ আৰু পৰহি মানে মই এটা কুৱেশ্যন দিছিলো যে মোৰ বিয়াৰ পিছত মোৰ মা দেউতাৰ মই ছাপৰ্ট তেনেকে নাপাওঁ যদিও এজনীয়ে ছোৱালী মই নাপাওঁ মই সেইটো কুৱেশ্যন মই সেইটোক লৈ মোৰ মানে দুখ আৰু তোক মই সেইটো কুৱেশ্যন সুধিলো ছাৰ কি পালো জানানে মই তেনেকুৱা দেখিলো মই আগৰ জন্মত বহুত ধুনীয়া ছোৱালী এজনী আছিল আৰু মই খুব প্ৰাউডি আছিলো মানে মই প্ৰিন্সেছ টাইপ আছিলো আৰু মোৰ মা দেউতা কি আছিলে ব্ৰাহ্মী আছিলে এতিয়া মই কি দেখিছো ছাৰ নাজানো তেওঁলোকে মোৰ ওচৰত মানে কিবা খুজিবলৈ আহিছে মই তেওঁলোকক মানে লাখ মাৰা টাইপ খেদি পঠিয়ালো সেইটো টাইমত মই নিদিলো মানে তেওঁলোকে মোক অভিশাপ দি গ'ল যে আমি এনেকুৱা দুখ পাইছো আৰু মোৰ মা দেউতাক মানে ইমাজিন কৰিবলৈ ট্ৰাই কৰিছো দেউতাক মানে খুব ধুনীয়া মানুহ এজনক দেখিছো এজত 70 এতিয়া যিমান এজ আৰু 75 তেওঁলোকে মোক কাৰ্ড দি থৈ গ'ল যে আমাক দুখ দিছা তইও এদিন মানে দুখ পাবি এতিয়া মই সেই বস্তুটো নিজকে একচেপ্ট কৰিবলৈ মই টান পাই আছো যে সঁচাকে হৈছিল নে মই সপোন দেখিছো নে কি তাৰপাছত মই তাৰ কাৰণে মই ৰেমেডি দিব বিচাৰিছো যে তোৰ দুখটো পায়ে আছো
তো ৰেমেডি কি আছে? এতিয়া ৰেমেডিও মোক দিছে যে মই ব্ৰাহ্মণ মানুহক কিবা বস্ত্ৰ দান কৰিব দিছে, সেইটো স্যাৰ ৰেমেডি হয় নেকি মানে? হৈ যাব, সেইটো ৰেমেডি হ'ব। আৰু এজ এ মাষ্টাৰ হিচাপত আমি সেইবোৰে আজি পাম যে আমিতো ৰিডিং কৰিলো, এক্সেছ কৰিলো, সেইটো মানে সঁচা চাগে নিজৰ স্যাৰ, মই মানে যিটো ভুগি আছো ন এতিয়া, মই মা দেউতাৰ পৰা মই যে এই চাপৰ্টটো নাপাওঁ, সেইটো কাৰণে মোৰ মনত এটা সাংঘাতিক দুখ। আৰু তেওঁলোকৰ সেই অভিশাপটো এতিয়া চলি আছে নেকি, পূৰ্বজন্মৰ অভিশাপ? সেইটো আমি গুচাব কেনেকৈ লাগে সেয়া শিকিম আজি আমি মেইনলি। আচ্ছা, মানে সেই তাক আপোনাক মানে বহুত ধন্যবাদ, মানে ইমান ধুনীয়া জাৰ্ণি এটালৈ লৈ গৈছে। তাত গলে লাগে ক'ত আহিছো, মানে বেলেগ এখন দুনিয়ালৈ গুচি আহিছো, তাৰ পৰা উভতি আহিলে লাগে সপোনত আছিলো। Okay. মানে আপোনাক বহুত বহুত ধন্যবাদ। আৰু এটা কথা, মই ছোৱালী ফাৰ্ষ্ট, আপোনাক ছোৱালীৰ থ্ৰুহে আপোনালৈ গলো ন, নেম কাৰেকশ্যন হয় আপোনাৰ চাগে মনত আছে। হয় আছে তেনেকে, আৰু এইবাৰ মোৰ নাম্বাৰ 7 চলি আছে, তো এইটো জাৰ্ণিৰে যাব লগা আছে চাগে। ৰাইট। থেংক ইউ। অ'কে, বাকী হেণ্ড ৰেজবোৰো লৈ ল'ম, নহ'লে ক্লাছ আৰু সিদিনাখনৰ নিচিনা 11টা বাজিব। ঠিক আছে।